যদি আপুনি কম খৰচত পকী ঘৰ বনাম বুলি ভাবি আছে, ভিডিঅ'টো আপোনাৰ বাবে। মাত্ৰ 2 লাখ টকাত সাজি উলিয়াব পাৰিব এখন ৰেডিমেড পকী ঘৰ। মই ভাবোঁ আজিকালি আপোনাৰ বহুত দুখীয়া শ্ৰেণীৰ মানুহ য'ত আপোনাৰ পকা ঘৰ এটা বনাবলৈ বহুত আশা কৰে, কিন্তু কম খৰচত 2-3 লাখৰ ভিতৰত আপোনাৰ ঘৰ এটা বনাব পৰা যায় নেকি? তো সম্ভৱ নহয়, যিহেতু এই ৰেডিমেড বাউণ্ডেৰী ৱালৰ জৰিয়তে আপুনি বনাব পাৰিব। লখিমপুৰৰ এজন যুৱকে পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে ৰেডিমেড পকী ঘৰৰ নিৰ্মাণৰ উদ্যোগ। দৰিদ্ৰ লোকসকলে পূৰণ কৰিব পাৰিব পকী ঘৰত থকাৰ সপোন। চিন্তা কৰিব নালাগে, অন্য পকী ঘৰৰ দৰে মজবুত হয়। কমল ৰেডিমেড বাউণ্ডাৰী ৱাল এণ্ড ব্ৰিক ইণ্ডাষ্ট্ৰিটোৱে সাজি দিব আপোনাক কম খৰচত পকী ঘৰ। এতিয়া আপোনাৰ ৰেডিমেড বাউণ্ডেৰী ৱাল বনাওঁ আৰু ইটা বনাওঁ, আৰু আপোনাৰ এই ৰেডিমেড বাউণ্ডেৰী ৱাল দিয়ে আমি ঘৰ, বাউণ্ডেৰী ৱাল, লেট্ৰিন, আপোনাৰ ফাৰ্ম হাউচ, আপোনাৰ ধৰ আৰু কিবা কিবি যদি বিশেষকৈ বনাব বিচাৰে, বা গাহৰি ফাৰ্ম এটা হওক বা ছাগলী ফাৰ্ম এটা হওক, যদি পকাৰে বনাব কম খৰচতে আপোনাৰ হ'ব পাৰে, বেছি দিনো নালাগে। ডেইলি আপোনাৰ জালি দিয়া আছে, য'ত আপোনাৰ 3ডালকৈ 6 mm ৰড আছে আৰু 6ডালকৈ আপোনাৰ মাজে মাজে ৰড পাৰি আপোনাৰ তাৰেদি টোটেলি বন্ধা আছে। আপোনাৰ বহুতৰ দেখিব পাৰে যে আপুনিও হয়তো ভিডিঅ' বনাইছে, বহুতৰ দেখিছে বা ইউটিউবত, কিন্তু কোনো আপোনাৰ জালি নিদিয়ে, আপোনাৰ জাষ্ট এনেই 2ডাল বা 3ডাল পাৰি দিয়ে। চাব পাৰে এইটো কেমিকেল, আমি কেমিকেল ইউজ কৰোঁ, আপোনাৰ প্ৰায় আমি কেমিকেল দিয়ে থাকোঁ, কাৰণ কেমিকেলটো দিলে চাব পাৰে আপোনালোকে হেলাই বস্তুটো কম হয় আৰু এটা ষ্টেণ্ড আহে, যোনটো আপোনাৰ বাউণ্ডেৰী ৱাল বা খুটাত আৰু ইটাত। আৰু এই চিমেণ্টখিনি চাব পাৰে, মই আপোনাৰ যিমান চিমেণ্ট ইউজ কৰিছোঁ আজিলৈকে ষ্টাৰ চিমেণ্টেই ইউজ কৰিছোঁ। খুটা আপোনাৰ জালি দিয়াৰ কথা কৈছিলোঁ, এইবিলাক চাওক, এই খুটাটো মই বেলেগ ধৰণৰ বনাওঁ, তো চাব পাৰে আপোনালোকে। এইটো এইচ টাইপৰ বনোৱা হয়, যিহেতু 6 mm। আৰু আপোনাৰ ঘৰৰ খুটা বনালে আমি আপোনাৰ 10 mm ৰড ইউজ কৰোঁ, বা 8 mm ইউজ কৰোঁ আমি কিছুমান ক্ষেত্ৰত, যে কিছুমানৰ মানুহে কয় মোক এনেকুৱা ধৰণৰ ৰড ইউজ কৰি দিয়া, বোলে কামটো ভাল হ'ব, যোনে যেনেকুৱা ধৰণৰ বিচাৰে। কিন্তু আমাৰ ধৰক এইটো 6 mm পাই ইউজ কৰোঁ, কিন্তু খুটাত আপোনাৰ 8 mm বা 10 mm আমি ইউজ কৰোঁ 12 ফুটৰ খুটাত, যোনটো আমি ৰেডিমেড ঘৰ বনাইছোঁ। আৰু এই ৰিংটোৰ কথা কৈছিলোঁ আপোনালোকক, এই ৰিংটো চাব পাৰে, এইটো বেলেগ ধৰণৰ বনোৱা হয়। আপোনালোক বেছি মজবুত কৰে, এইটো আপোনাৰ মজবুত কৰে। আপোনাৰ বহুতে দেখিছে যে পাৰি দিয়ে এনেকুৱাকৈ, তেনেস্থলত এনেকুৱা ৰিং বনাই কামটো কৰিলে। মোৰ এড্ৰেছটো হৈছে লখিমপুৰ আপোনাৰ পহুমৰা হাই ছেকেণ্ডেৰী স্কুলৰ ফ্ৰণ্টতে আছে, আৰু আপোনালোকে আহিব, মোক যোগাযোগ কৰিব। যদি এই ৰেডিমেড ৱালেদি আপুনি ঘৰ বনাব বিচাৰে, তেতিয়া আচলত আমাৰ ৱাৰিঙৰ পৰা কালাৰিঙলৈকে আপোনাৰ টোটেলি মিস্ত্ৰী আছে, যোগালী পাব, মিস্ত্ৰী পাব। আপোনাৰ সকলো কামৰ কাৰণে যদি আমাক যোগাযোগ কৰে, মোক যোগাযোগ কৰিব। অকল ৰেডিমেড বুলিও নহয়, ইটাৰে হওক, সকলো ধৰণৰ মিস্ত্ৰীও পাব, আপোনালোকে কামো পাব,